একমাত্ৰ বৌ ঢুকালে আজি তিলনি আজিৰ পৰা বৰতীয়া খাব পাৰি আৰু মই নিজে বনালোঁ মোৰ নিয়ম মোৰ কৰ্তব্য মা দেউতাই শিকাই যোৱা আদৰ্শবোৰ সেইবোৰ মানি চলি আছো সময় আপোনাক কঠোৰৰ পৰা কঠোৰতৰ হ'বলৈ আপোনাক সময় যোগাব আপোনাৰ যিবোৰ পৰিস্থিতি আপোনাক বাধ্য কৰে আৰু মই এতিয়া কঠোৰৰ পৰা কঠোৰতৰ হৈ গ'লো মই মোৰ কৰণীয় গোটেইখিনি কৰিছোঁ দুখৰ কথা মই গম পোৱা নাই মোৰ যে বৌ ঢুকালে মই যদি বাহিৰলৈ নোলোৱা হ'লে মই গম নাপালোহেঁতেন যে মই ভাতেই খালোহেঁতেন সেইদিনা গ্ৰহণ লাগিছিলে মই বাহিৰলৈ ওলোৱাৰ কাৰণেহে গম পালোঁ কিন্তু মোৰ কৰিবলগীয়া গোটেইখিনি মই কৰ্তব্য কৰিছোঁ সৰল সহজ সহল মনৰ মানুহ আছিল মানুহক কেতিয়াবা পৰিস্থিতিয়ে বাধ্য কৰি যে বিপথে পৰিচালিত হ'বলৈ মানুহগৰাকী বেয়া নহয় যিখিনি কাম তেওঁ আমাৰ পৰিয়ালটোৰ বাবে মোৰ বাবে ঘৰখনৰ বাবে কৰিছিল সেইখিনি কেতিয়াও নাপাহৰোঁ আৰু সেইখিনি আচলতে স্মৰণ কৰি মই তেওঁৰ কাৰণে যিখিনি কৰিবলগীয়া কাম সেই গোটেইখিনি মই কৰিছোঁ শ্মশানলৈ মই খালি যাব নোৱাৰিলে মই ৰাস্তাটো লং দুহে চাঙিখন নিলোঁ আৰু মোৰ শৰীৰটো ইমান সুস্থ নহয় তাতে খোৱা বোৱা নহ'লেই গতিকে সেইদিনাৰ পৰা ব্ৰততে আছোঁ আৰু আজি ভাত পানী বনালোঁ যিদৰে 5টা বছৰ অতিবাহিত কৰিলোঁ এতিয়াও আৰু কোনো তেনেকুৱা নাই তাৰমানে কেতিয়াও আৱেগৰ বশৱৰ্তী নহ'ব হেৰাই যোৱা দিনবোৰ ঘূৰি নাহে আমাৰ ঘৰৰ সুখবোৰ ঘূৰি নাহে ঘৰখন থান বান হৈ গ'ল বৌ আৰু ঘূৰি নাহে তেখেতে নিজৰ হাতৰ সাৰো ভাঙি মোৰ বিয়া পাতিছিলে গতিকে মই সেইটো কেতিয়াও নাপাহৰোঁ কিন্তু মানুহ পৰিস্থিতিৰ দাস যি কি নহওক তেখেতৰ আত্মাই মানে চিৰশান্তি লাভ কৰক আৰু তেখেতে একো বেছি কৰিব নোৱাৰোঁ নহয় জানো ভিডিঅ'টো মই আপোনালোকক এইটো কাৰণে বনোৱা নাই মানুহৰ পৰা দয়া বিচাৰিবা নহয় কেনেকুৱা পৰিস্থিতিৰ আপুনি জীৱনত সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিবোৰ অনিশ্চয়তা তাৰ বাবে সদায় নিজকে সাজু ৰাখিব মোৰ ঔষধ নাখালে এতিয়া এনেকুৱা এটা অৱস্থা হৈছিলে ঔষধ নাখালে মই থাকিব নোৱাৰোঁ কিন্তু তেনেকেই আছোঁ আৰু ৰাতি অকলে তেনেকেই আছোঁ গতিকে যদি ইমানখিনি মই কষ্ট কৰি দিন পাৰ কৰিব পাৰোঁ গতিকে এতিয়া আৰু মোক মানুহৰ প্ৰয়োজন নাই গম পালে ঘৰৰ বহুতো সুখ মানে হেৰুৱালোঁ এতিয়া সেইবোৰ ঘূৰি নাহে হাজাৰ এতিয়া আপুনি চকু পানী বোৱাই দিয়ক উভতি নাহে মানুহগৰাকী খুব দুখ লাগিল সেইদিনা কন্দা নাই মোৰ আজিকালি এইখনত মানে কঠোৰ হৈ গ'ল চকু পানী ওলোৱা নাই কিন্তু দুখ সঁচাকৈ লাগিছে কাৰণ মোক নিজৰ ল'ৰাৰ দৰে ভায়েকটো পিছৰ কথা ল'ৰাৰ দৰে তেওঁ মানে মৰম কৰিছিল যিটো মই মিছা কেতিয়াও নকওঁ প্ৰতিটো কথাই সোধে
এগৰাকী বৌ আৰু এজন দেওৰেক মাক পুতেকৰ দৰে সম্বন্ধ, যিয়ে প্ৰকৃততে উপলব্ধি কৰিব নোৱাৰে সেইসকল মানে মানুহৰ শাৰীত নহয়। আৰু তেনেকুৱা কিছু মানুহৰ মানসিকতাৰ বলি হৈ আমাৰ ঘৰখন থান বান হৈ গ'ল।